নমস্কাৰ ষ্টাডি উইথ কমফৰ্টলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ডিছকাছ কৰিব ওলাইছোঁ। সেই টপিকটো হৈছে অৰ্গেনাইজেশ্যন এণ্ড হেডকোৱাৰ্টাৰ। আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামৰ খুবেই ইম্পৰ্টেণ্ট টপিক হয় আৰু মই চিলেক্টিভ কেইটামান কুৱেশ্যন লৈ আহিছোঁ। হেডকোৱাৰ্টাৰ আৰু কেতিয়া এষ্টাব্লিছ হৈছিল আৰু মই কমিউনিটি পষ্টত এটা লিষ্ট দি থৈছোঁ আৰু সেই লিষ্টটোৰ মতে আপোনালোকে পঢ়িব পাৰে। বাকী বেছি কথা নকওঁ, কুৱেশ্যনটো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে দ্য হেডকোৱাৰ্টাৰ অফ ইউনেস্কো ইজ এট। ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত আছে? ইউনেস্কোৰ মুখ্য কাৰ্যালয় আছে পেৰিছত। আৰু ইউনেস্কোৰ কিমানখন কাণ্ট্ৰি মেম্বাৰ হয়? ইউনেস্কোৰ 193 মেম্বাৰ কাণ্ট্ৰি ইউনেস্কোৰ লগত জড়িত। লগতে এষ্টাব্লিছ কেতিয়া হৈছিল? 1945 4 নৱেম্বৰ। ছেকেণ্ড কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য এক্সপানশ্যন অফ নাছা? নাছাৰ সম্পূৰ্ণ ৰূপ কি? নাছাৰ সম্পূৰ্ণ ৰূপ হৈছে নেশ্যনেল এৰ'নটিক এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন। এনচাৰটো হ'ব 3 নম্বৰটো। ইয়াৰ এষ্টাব্লিছ কেতিয়া হৈছিল? 1958ত এষ্টাব্লিছ হৈছিল। লগতে ইয়াৰ হেডকোৱাৰ্টাৰ হৈছে ৱাশ্বিংটন DC, ইউনাইটেড ষ্টেট। থাৰ্ড নম্বৰ কুৱেশ্যনটো হৈছে দ্য হেডকোৱাৰ্টাৰ অফ চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন চাৰ্ক। চাৰ্কৰ ফুল ফৰ্মটো হৈছে চাউথ এছিয়ান এছ'চিয়েশ্যন অফ ৰিজনেল কোঅপাৰেশ্যন ইজ চিটুৱেটেড। ক'ত আছে চাৰ্কৰ মুখ্য কাৰ্যালয়? হেডকোৱাৰ্টাৰ ক'ত আছে সুধিছে। ইয়াৰ এনচাৰটো হ'ব কাঠমাণ্ডু, নেপাল। নেপালৰ কাঠমাণ্ডুত। আৰু ইয়াত এষ্টাব্লিছ কেতিয়া হৈছিল? 1985ৰ 8 ডিচেম্বৰত চাৰ্কৰ এষ্টাব্লিছ হৈছিল। ক'ত ফাৰ্ষ্ট হৈছিল? ঢাকাত হৈছিল। 4 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ ইজ নট এ মেম্বাৰ অফ বিমষ্টেক। বিমষ্টেক কোনখন মেম্বাৰ নহয় বুলি সুধিছে। তলৰ কোনখন দেশ বিমষ্টেকৰ সদস্য নহয়? মালদ্বীপ, ভূটান, ইণ্ডিয়া আৰু নেপাল। এনচাৰটো কোনখন নহয় সুধিছে। ভূটান হয়, ইণ্ডিয়া হয় আৰু নেপাল হয়। এনচাৰটো হ'ব মালদ্বীপছ নহয়। মালদ্বীপছ নহয়। আৰু লগতে 1997ৰ 6 জুন তাৰিখে ইয়াৰ এষ্টাব্লিছ হৈছিল। 7খন কাণ্ট্ৰি আছে, সেইকেইখন হৈছে বাংলাদেশ, ভূটান, ইণ্ডিয়া, ম্যানমাৰ, নেপাল, শ্ৰীলংকা আৰু থাইলেণ্ড। ইয়াত মালদ্বীপছ নাই, সেইকাৰণে এনচাৰটো হ'ব মালদ্বীপছ। মালদ্বীপছ সদস্য ৰাষ্ট্ৰ নহয়। তাৰ পাছৰ কুৱেশ্যনটো হৈছে হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ৱৰ্ল্ড বেংক। ৱৰ্ল্ড বেংকৰ মুখ্য কাৰ্যালয় ক'ত আছে? ৱাশ্বিংটন। নেক্সট কুৱেশ্যনটো হৈছে দ্য হেডকোৱাৰ্টাৰ অফ ব্ৰিক্স বেংক ইজ লোকেটেড ইন। ক'ত আছে হেডকোৱাৰ্টাৰ? চাংঘাই, বেইজিং, মস্কো, ডুবাই। এনচাৰটো হ'ব চাংঘাই। দ্য হেডকোৱাৰ্টাৰ অফ ব্ৰিক্স। মনত ৰাখিব, এইকেইটা কুৱেশ্যন খুবেই ইম্পৰ্টেণ্ট হয় আৰু পৰীক্ষাত আহি থাকে। তাৰ পাছৰ কুৱেশ্যনটো হৈছে দ্য হেডকোৱাৰ্টাৰ অফ দ্য ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন ইজ লোকেটেড। বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত সুধিছে। আৰু ইয়াৰ এনচাৰটো হ'ব জেনেভা। আৰু লগতে আপোনালোকে মনত ৰাখিব ছুইজাৰলেণ্ডৰ জেনেভাত বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় আছে আৰু কেতিয়া এষ্টাব্লিছ হৈছিল? 1995ত। আৰু লগতে 164 মেম্বাৰ্ছ কাণ্ট্ৰি ইয়াৰ লগত জড়িত, বিশ্ব স্বাস্থ্য সংস্থাৰ লগত জড়িত। তাৰ নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি কাণ্ট্ৰিজ আৰ মেম্বাৰ অফ চাৰ্ক। চাৰ্কৰ ফুল ফৰ্মটো হৈছে চাউথ এছিয়ান এছ'চিয়েশ্যন অফ ৰিজনেল কোঅপাৰেশ্যন। এইটো হৈছে চাৰ্ক। চাৰ্কৰ ফুল ফৰ্মটো আহি থাকে পৰীক্ষাত, সেইকাৰণে আপোনালোকে মনত ৰাখিব চাউথ এছিয়ান এছ'চিয়েশ্যন অফ ৰিজনেল কোঅপাৰেশ্যন। চাৰ্কৰ কিমানখন মেম্বাৰ কাণ্ট্ৰি আছে? এনচাৰটো হ'ব 8খন। সেই 8খন মই লিখি দিছোঁ। আফগানিস্তান, বাংলাদেশ, ভূটান, ইণ্ডিয়া, মালদ্বীপছ, নেপাল, পাকিস্তান আৰু শ্ৰীলংকা। লগতে আপোনালোকে নোটটো বনাই যাব, তেনেহ'লে পৰীক্ষাত আপোনালোকে এবাৰ চাই গ'লেই হ'ব। নেক্সট কুৱেশ্যন হৈছে G15 ইজ নট ইনক্লুড। G15 ইজ নট ইনক্লুড। কোনখন মেম্বাৰ G15ত ইনক্লুড নাই? ফাৰ্ষ্টে G15ত 15খন কাণ্ট্ৰি আছিল, কিন্তু এতিয়া 18খন কাণ্ট্ৰি হ'লগৈ আৰু ইয়াৰ ভিতৰত পাকিস্তান G15ত অন্তৰ্ভুক্ত নাই। নেক্সট কুৱেশ্যনটো হৈছে দ্য হেডকোৱাৰ্টাৰ অফ IMF ইজ লোকেটেড এট। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এইটো ইয়াৰ এনচাৰ হ'ব ৱাশ্বিংটন DC। ৱাশ্বিংটন DCত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুখ্য কাৰ্যালয় ইণ্টাৰনেশ্যনেল মনিটৰী ফাণ্ড।
ইয়াৰ ফুল ফৰ্মটো হৈছে ইণ্টাৰনেশ্যনেল মনিটৰী ফাণ্ড লগতে 1944ত ইয়াৰ এষ্টাব্লিছ হৈছিল 190খন কাণ্ট্ৰি ইয়াৰ লগত জড়িত লগতে IMF কি কৰে ৰিডিউচ পভাৰ্টি যিবিলাক মেম্বাৰ কাণ্ট্ৰি আছে তেওঁলোকৰ পভাৰ্টি ৰিডিউচ কৰে লগতে ফাইনেন্সিয়েল ষ্টেবিলিটি মানে যিবিলাক কাণ্ট্ৰি মানে পইচাৰ প্ৰয়োজন তেওঁলোকে IMFৰ পৰা ল'ব পাৰে তেনেকৈ সিহঁতে কোঅপাৰেশ্যন কৰি ডেভেলপমেণ্ট কৰে নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ডাজ UNHCR ষ্টেণ্ড ফৰ এইটো আপোনালোকে কমেণ্টত জনাই দিব আপোনালোকে যদি জানে ৰিফিউজিৰ লগত জড়িত এইটো কুৱেশ্যন ফুল ফৰ্মটো আপোনালোকে জনাই দিব আৰু ইয়াৰ এষ্টাব্লিছ হৈছিল 1950 লগতে মই ইয়াৰ এটা পইণ্ট কৈ দিওঁ ই কেতিয়া গঠন হৈছিল জানেনে 1950ত গঠন হৈছিল যেতিয়া World War II হৈছিল World War II যেতিয়া হৈছিল তাৰ পাছত বহুত ৰিফিউজি আহিছিল আৰু সেইবোৰ নিৰাময় কৰিবৰ বাবে এইটো গঠন কৰা হৈছিল ইয়াৰ ফুল ফৰ্মটো আপোনালোকে কৈ দিব লগতে মই এষ্টাব্লিছ 1950 চনত হৈছিল এইটো কৈ দিছোঁ The next question to hoise who is the headquarter of the WHO and where is its headquarter located? বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী কোন সুধিছে আৰু ইয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ এনসাৰটো হ'ব ডি ট্ৰেডৰ্ছ আধানম হৈছে মুৰব্বী আৰু ক'ত আছে জেনেভাত আছে ইয়াৰ এষ্টাব্লিছ কেতিয়া হৈছিল ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ 1948ত 7 এপ্ৰিল আৰু 1948ৰ 7 এপ্ৰিলত গঠন হোৱাৰ বাবে 7 এপ্ৰিলটো হেল্থ ডে পালন কৰা হয় 7 এপ্ৰিলৰ দিনটোত হেল্থ ডে পালন কৰা হয় লগতে নেক্সট কুৱেশ্যনটো হৈছে G7 ইনক্লুড G7ত কোনখন কাণ্ট্ৰি ইনক্লুড আছে সুধিছে সাউথ আফ্ৰিকা অষ্ট্ৰেলিয়া ইণ্ডিয়া ইটালী এইটো এনসাৰ হ'ব ইটালী নেক্সট কুৱেশ্যনটো হৈছে দ্য হেডকোৱাৰ্টাৰ অফ ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যন ইজ চিটুৱেটেড ক'ত আছে হেডকোৱাৰ্টাৰ ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যন ৰোমত আছে আৰু ইয়াৰ এষ্টাব্লিছ হৈছিল 1945ৰ 16 অক্টোবৰ তাৰ পাছৰ কুৱেশ্যনটো হৈছে দ্য 5 পাৰ্মানেণ্ট মেম্বাৰ অফ UN Security Council ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ 5 স্থায়ী সদস্য কোন মই ডাইৰেক্ট দি দিছোঁ কাৰণ অপশ্যন দি দিলে কনফিউজ হৈ যাব পাৰে সেইকাৰণে আপুনি এইকেইটা মনত ৰাখিব পুৰা একদম আগত চকুৰ আগত এইকেইখন মনত ৰাখিব চাইনা এইটো কি লিখিলোঁ নহয় দেই চাইনা ফ্ৰান্স ৰাছিয়া UK এণ্ড USA তাৰ পাছৰ কুৱেশ্যনটো হৈছে দ্য হেডকোৱাৰ্টাৰ অফ দ্য ইণ্টাৰনেশ্যনেল ৰেড ক্ৰছ ইজ চিটুৱেটেড ইন ৰেড ক্ৰছ ক'ত হেডকোৱাৰ্টাৰ ক'ত আছে ৰেড ক্ৰছৰ ইয়াৰ এনসাৰটো হৈছে জেনেভাত আছে দ্য হেডকোৱাৰ্টাৰ অফ দ্য ইণ্টাৰনেশ্যনেল ৰেড ক্ৰছ ছ'চাইটি থাকে যে তাৰ হেডকোৱাৰ্টাৰ জেনেভা লগতে একেবাৰে শেষৰ কুৱেশ্যনটো হৈছে ICJ ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ ইজ লোকেটেড ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ ক'ত আছে ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ নেদাৰলেণ্ড হাগত আছে এইকেইটা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় লগতে আপোনালোকে এনেকৈ নোটছ বনাই ল'ব তেতিয়া আপোনালোকৰ পঢ়িবৰ কাৰণে সুবিধা হ'ব আজিলৈ ভিডিঅ'টো ইমানেই